Start. নমস্কাৰ মই দিলীপ শৰ্মা জ্ঞানম ITI ধেমাজিৰ পৰা কৈ আছো আমাৰ কেইটামান ইম্পৰ্টেন্ট কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ অভিভাৱকসকলৰ জ্ঞাতাৰ্থে জনাব খুজিছো যে এতিয়া আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীত এটা বস্তু খুব ডাঙৰ পৰিৱৰ্তন এটা আহিছে সেই পৰিৱৰ্তনটো হৈছে উৎপাদনমুখী চিন্তাধাৰা এতিয়া উৎপাদনমুখী চিন্তাধাৰাটো আগতে নাছিল এতিয়া আহিছে বুলি ক'লে একেবাৰে ভুল কোৱা হ'ব কিন্তু যেহেতু সময়ৰ সলনি হ'ল আৰু লগতে মানুহৰ ৰুচিবোধৰ সলনি হ'ল প্ৰয়োজনীয়তাৰ সলনি হ'ল গতিকে এতিয়া উৎপাদনৰ চাহিদাটো বেছি বাঢ়িছে কিয়নো এতিয়া গোটেই পৃথিৱীখনেই হৈছে এখন কনজিউমাৰ মাৰ্কেট অৰ্থাৎ উপভোক্তাই যেতিয়া বস্তু কিনিবলৈ বিচাৰে বজাৰত সামগ্ৰী সচৰাচৰকৈ পোৱাকৈ অভাৱ নোহোৱাকৈ থাকিব লাগিব গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীসমূহে ভাৰতৰ কোম্পানী আৰু বাহিৰৰ কোম্পানীয়ে বিভিন্ন জায়গাত তেওঁলোকৰ উৎপাদনৰ কাৰখানাসমূহ অৰ্থাৎ ফেক্টৰীসমূহ যাক আমি অসমীয়াত কলঘৰ বুলি কওঁ সেইবিলাক প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে এই প্ৰক্ৰিয়াটোত এতিয়া আমাৰ আটাইতকৈ এটা ডাঙৰ প্ৰয়োজন হ'ব এই কল কাৰখানাসমূহত কাম কৰিবৰ কাৰণে স্কিল লেবাৰ অৰ্থাৎ আৰ্টিজেন বা টেকনিক্যাল মানুহ আৰু এটা কলঘৰত দেখা যায় যে আটাইতকৈ সৰহ সংখ্যক যিবিলাক শ্ৰমিকৰ প্ৰয়োজন হয় মানুহৰ কৰ্মচাৰীৰ প্ৰয়োজন হয় কৰ্মীৰ প্ৰয়োজন হয় সেইবিলাক হৈছে আৰ্টিজেন অৰ্থাৎ স্কিল লেবাৰ আৰু সেই স্কিল লেবাৰবিলাক ক'ৰ পৰা উৎপাদন হয় বা ক'ত শিক্ষা পায় সেয়া হৈছে ITI সমূহ গতিকে এই ITI সমূহত যিবিলাক ট্ৰেড আছে ইলেক্ট্ৰিচিয়ান ফিটাৰ প্লাম্বাৰ ডিজেল মেকানিক মটৰ মেকানিক ইলেক্ট্ৰিচিয়ান ফ্ৰিজ ড্ৰোন টেকনলজি AI এইবিলাক যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব সেই ল'ৰা ছোৱালীবিলাকৰ চাহিদা সেই ল'ৰা ছোৱালীবিলাকৰ চাকৰি পোৱাৰ সুবিধা অন্যবিলাকতকৈ বেছি হ'ব তাৰোপৰি এইসকল শ্ৰমিকক চলাবৰ কাৰণে আমাৰ বিভিন্ন বিভাগৰ ইঞ্জিনিয়াৰসকলৰ প্ৰয়োজন হ'ব কিন্তু যিবিলাক মাজৰ পজিশ্যন আছিল যিবিলাক অফিচাৰ গ্ৰেডৰ পজিশ্যন আছিল সেইবিলাকৰ চাহিদা লাহে লাহে কমি আহিব কাৰণ সেইবিলাকৰ জায়গা এতিয়া সফটৱেৰ আৰু AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ল'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে নিজকে কৰ্মত নিয়োগ কৰিব বিচাৰিছে তেওঁলোকে ITI থকা যিবিলাক কোৰ্চ বা ট্ৰেড সেইবিলাক তেওঁলোকে পঢ়া শুনা কৰিলে অতি সোনকালে কল কাৰখানাত চাকৰি পাব আৰু নতুবা নিজেও স্বাৱলম্বী হৈ পেলাই সেই বিষয়সমূহত তেওঁলোকে উপাৰ্জনৰ আহিলা নিজেই নিৰূপণ কৰিব পাৰিব জেনেৰেল পঢ়া শুনা কৰিবলৈ গ'লে ভাল সেইবিলাকতো বহুত ভৱিষ্যত আছে কিন্তু সেইবিলাক দীঘলীয়া হয় সেইবিলাক প্ৰতিযোগিতামূলক হয় আৰু তাতো তেওঁলোকে ভাল ভৱিষ্যত কৰিব পাৰিব কিন্তু যিবিলাকে অতি কম সময়ৰ ভিতৰতে নিজকে নিয়োজন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ITI ৰিলেটেড কোৰ্চ পঢ়া বেছি সুবিধা আৰু ইতিমধ্যে আমাৰ এতিয়া সুবিধা আৰু এটা আহি গৈছে যে দুবছৰীয়া ITI ভালকৈ পাছ কৰিলে আমাৰ ল'ৰাবিলাকে পলিটেকনিকত এডমিশ্যন ল'লে এটা বছৰ অৰ্থাৎ 2টা ছেমিষ্টাৰ ৰেহাই পাব ঠিক তেনেকৈ পলিটেকনিকত ভালকৈ ৰিজাল্ট কৰিলে তেওঁলোকে BTech বা BE কৰোঁতে এটা বছৰ অৰ্থাৎ 2টা ছেমিষ্টাৰ ৰেহাই পাব এনেকৈ দেখা যায় যে অতি কম সময়ৰ ভিতৰতে তেওঁ এটা ITI ডিপ্ল'মা তাৰপিছত এটা পলিটেকনিকৰ ডিগ্ৰী তাৰপিছত এটা তেওঁলোকে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পাব আৰু সেই ল'ৰা ছোৱালীসকলে অতি সোনকালে যিকোনো কল কাৰখানাত বা চৰকাৰী বা বেচৰকাৰী কল কাৰখানাত তেওঁলোকে চাকৰি কৰাৰ সুবিধা দিছে এই কথাবিলাক অতি গুৰুত্বপূৰ্ণ বিষয় এইবিলাক আমি সকলোৱে অভিভাৱকসকলে লগতে ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰা উচিত ধন্যবাদ নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালোঁ ৰঙালী বিহুৰ শুভেচ্ছাও সকলোলৈকে থাকিল আমাৰ অসমীয়া নৱবৰ্ষ সকলোৰে বাবে কল্যাণমুখী হওক তাৰে কামনাৰে ধন্যবাদ নমস্কাৰ